হয়, নিশ্চিতভাৱে আজি ৰাইজৰ উৎসৱ 2024 আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ বিশ্বনাথ জিলাৰ সমগ্ৰ শিক্ষা বিশ্বনাথৰ উদ্যোগত আৰু আমাৰ নিজবিহালী মণ্ডল সমল কেন্দ্ৰৰ লগতে আমাৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আৰু আটাইকেইখন বিদ্যালয় যি মণ্ডলটোৰ 13খনকৈ বিদ্যালয় আছে সকলো বিদ্যালয় সাঙুৰি আজি আমি মণ্ডল ভিত্তিত ৰাইজৰ উৎসৱ নামেৰে এটি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। প্ৰতি বছৰে সমগ্ৰ শিক্ষা অভিযান মিছনে এই কাৰ্যসূচীটো অনুষ্ঠিত কৰি আহিছে সমগ্ৰ অসম জুৰি আৰু ইয়াৰ যি নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য আছে আৰু সেই অনুযায়ী ছাত্ৰ ছাত্ৰীসকলৰ যি স্কলাষ্টিক এক্টিভিটিছ আছে সহবিদ্যায়তনিক দিশ বিদ্যায়তনিকৰ লগতে বিভিন্ন সহবিদ্যায়তনিক দিশসমূহ ইয়াত সাঙুৰ খাই আছে। ছাত্ৰ ছাত্ৰীসকলৰ যি কলা কৌশলী তেওঁলোকৰ প্ৰতিভা আছে সেই প্ৰতিভাসমূহ ইয়াৰ জৰিয়তে বিকশিত হ'ব। বিভিন্ন ধৰণৰ নৃত্য গীত আছে ইয়াতে আমি সেই অনুষ্ঠানসমূহ আজি অনুষ্ঠিত কৰিছোঁ আৰু আমি জনাত অসমৰ বিভিন্ন বাৰেৰহণীয়া যি সংস্কৃতি আছে আচলতে প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতি আছে আৰু ইয়াত এই প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতিসমূহ প্ৰতিফলিত হৈছে আৰু তেওঁলোকে ইয়াত আজি প্ৰদৰ্শিত কৰাৰ এটা সুযোগ লাভ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে প্ৰদৰ্শন কৰি আছে আৰু বিয়লিৰ ভাগলৈকে প্ৰতিখন বিদ্যালয়ে একোটা দল হিচাপে ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়সমূহো উপকৃত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ হ'ব, তেওঁলোকৰ সহবিদ্যায়তনিক দিশটো অধিক ত্বৰান্বিত হ'ব বুলি আমি আশা কৰিছোঁ। আজি যি লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আৰু নিজবিহালী সমল কেন্দ্ৰৰ আমাৰ যি ৰাইজৰ উৎসৱ ভাগ অনুষ্ঠিত হৈছে ৰাতিপুৱাৰ পৰা আমাৰ এতিয়ালৈকে 3 নম্বৰ কাৰ্যসূচী। প্ৰথমতে আছিলে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে, তাৰপাছতে আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছিলে, সেয়াও আমাৰ সমাপ্ত হ'ল। এতিয়া আমাৰ সাংস্কৃতিক কাৰ্যসূচী অৰ্থাৎ বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰম্পৰাগত নৃত্যৰ প্ৰদৰ্শনী অনুষ্ঠান হৈ আছে। ইতিমধ্যে আমাৰ 3টা গ্ৰুপ হৈ গৈছে আৰু 6টা-7টামান গ্ৰুপ বাকী আছে। ইয়াৰ দ্বাৰাই মানে চৰকাৰৰ এটা খুব ভাল আঁচনি যাতে ছাত্ৰ ছাত্ৰীসকল বিদ্যায়তনিকৰ লগতে অবিদ্যায়তনিক ছাৰে যি কৈ গৈছে পাঠ্যক্ৰমৰ যি আমাৰ মানে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ বিষয়ে এক জ্ঞান লাভৰ উদ্দেশ্যেৰে মহান কাৰ্যসূচী বুলি ক'ব লাগিব। হয়, ছাৰ আছিলে বেদব্ৰত বৰা ডাঙৰীয়া আছিলে আমাৰ বেদব্ৰত বৰা DPO ছাৰ আহিছিলে। হয়, আমি যথেষ্ট ৰাইজৰ পৰা সহযোগিতা পাইছোঁ আৰু আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে আমাৰ ইয়াত মায়ামৰা সাংস্কৃতিক সমাজৰ যি গায়ন বায়ন জোৰাৰে আজি এটা ধৰ্মীয় দিশৰে আমি আজি অনুষ্ঠান বা শুভাৰম্ভ কৰিছোঁ। আমি সকলোৱে জানো অসমখন বাৰেবৰণীয়া, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অসমত বসবাস কৰি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যিটো বৈচিত্ৰতাৰ মাজত ঐক্য এই সমন্বয়ৰ ভাৱ সৃষ্টি কৰিবৰ বাবে আজি প্ৰত্যেকখন বিদ্যালয়ৰ পৰা বিভিন্ন সাম্প্ৰদায়িক সাজপাৰ পৰিধান কৰি নৃত্য তেওঁলোকে আজি ইয়াত প্ৰদৰ্শন কৰিব। কোনোবাই মিচিং নৃত্য গুমৰাং নৃত্য প্ৰদৰ্শন কৰিব, কোনোবাই গোৰ্খাসকলৰ নৃত্য প্ৰদৰ্শন কৰিব, কোনোবাই জিকিৰ গাব। আচলতে এই বাৰেবৰণৰ মাজত যিটো আমাৰ ঐক্য এই ঐক্যটো আমি ৰাখিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাব বিচাৰোঁ। সদায় আমি মুখেৰে কৈ থাকোঁ যে আমাৰ মাজত ঐক্যটো থাকিব লাগে, কিন্তু আজি আমি এটা প্ৰেক্টিকেলি আমি তেওঁলোকক জনাব বিচাৰিছোঁ যাতে হয়তো আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক হ'ব পাৰোঁ, কিন্তু আমি যে সকলো এই কথাটো আজি এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিফলিত হ'ব। 2024 আমাৰ নিজবিহালী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত হৈছে যথেষ্ট সহযোগ আমি ৰাতিপুৱাৰ পৰা দেখাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী নহয়, আমাৰ অভিভাৱকসকল আহিছে, শিক্ষক শিক্ষয়িত্ৰী সকলোবিলাক আমাৰ প্ৰায় সকলোৱে উপস্থিত হৈছে। সকলোৱে নিজৰ কৃষ্টি সংস্কৃতি সকলো লৈ আহিছে। আজি মঞ্চত তেখেতসকলে পৰিৱেশন কৰি আছে। আমাৰ যি শোভাযাত্ৰা সকলোৱে তেওঁলোকৰ নিজৰ কৃষ্টি সংস্কৃতি সকলোৱে প্ৰদৰ্শন কৰি শোভাযাত্ৰা কৰি আমি সামৰণি কৰিলোঁ। যথেষ্ট সহযোগ আমি পাইছোঁ ৰাইজৰ উৎসৱত 2024ত। শিক্ষা বিভাগৰ এটা সুন্দৰ প্ৰচেষ্টা। আমি আশা কৰোঁ যে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশত তথা এজন প্ৰকৃত মানৱ ৰূপে গঢ় দিয়াত সহায় কৰিব বুলি আশা কৰিলোঁ আৰু বিশেষকৈ এই স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভূতপূৰ্ব সঁহাৰিয়ে আমাক যথেষ্ট উৎফুল্লিত কৰিছে। ধন্যবাদ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।